নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা বিহুৱতী বোৱাৰীৰ খণ্ড। আৰু সেইটো হৈছে কাৰণ আপোনালোকে নিশ্চয় থাম্বনেইলখন দেখি ধৰিব পাৰিছে। হয়, আপোনালোকে ঠিকেই ভাবিছে। মই যোনগৰাকী বিহুৱতী বোৱাৰী মানে বহুত ভাইৰেল হৈ আছে আৰু চবেই অকলে মাত্ৰ অভিনয় পূৰা খঙত অভিনয় কৰে। নামটোৱে হ'ল তবি খঙীয়া, যাৰ নামেই পৰিচয়। মানে ইমানেই ভাল লাগে তেওঁৰ অভিনয়বিলাক চাই বিহু নাচৰ জৰিয়তে। আৰু অভিনয়বিলাক সঁচাকৈ আমি দেখিবলৈ নাপালোহেঁতেন চাগে যদি বিহুৱতী বোৱাৰী এই এপিছ'ডটো নাহিলেহেঁতেন আমাৰ মাজলৈ। আৰু সঁচাকৈ খুবেই ধুনীয়া। আজি এতিয়া দ্বিতীয় পৰ্যায়ৰ ৰাউণ্ডৰ বিহু নাচটো মই লৈ আহিছোঁ। তাৰ মাজে মাজে কিছুমান আছে চাবলগীয়া মুহূৰ্ত, সেইবিলাক আপোনালোকে চাব আৰু সকলোৱে এনজয় কৰিব। আৰু বেছি দেৰি নকৰোঁ আৰু ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু যদিহে মোৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ। নৈ নৈ হালিলে নদালি ভলুকা ও পথাৰলৈ হালিলে ঐ কাক অহায় ঐ কুকুৰে কামিহাৰ হ'ল ডালি ডালি ঐ কালৈ চিন্তা কৰি থাক। কৰা বিৰিণা বতাহত ঢালিছে ঢোলৰ চেৱে পৃথিৱী কঁপিছে ঐ নাচনী ঐ একেলৈ আছা চাই কে কাহু কৰি দেচোন বজাই গগনা দেহাইনো মন কেনেবা দেহাইনো মন কৰে চাউল ছাতি মাৰি মোৰে সুন্দৰ দেহা পাৰবন্দী কৰোঁ ঐ হায় ঐ হাঁহে বন্দী কৰোঁ পলত ঐ বিহুৰে তলিতে মোৰে সুন্দৰ দেহা তোমাক বন্দী কৰোঁ হায় ঐ জোৰা নাম গোৱাৰে চল গিৰি গধা কৰি নাচি থকা নাচনী আমাৰ জীৱনলৈ চাই আমাৰ জীৱনলৈ চাই হাতে মেলি হাঁচতি বলাই ভৰি মেলি হাঁচতি বলা ভৰি মেলি হাঁচতি বলা
ঐ কণ হৰি হৰি কলেহে পাৰি কাটি কাটি যাওঁ কলেহে পাৰি কাটি কাটি যাওঁ পাত ঐ কলেহে পাৰি কাটি কাটি যাওঁ কলেহে পাৰি কাটি কাটি যাওঁ পাত টবি কি বুলি ক'ম টবি কংস খনিয়া বৰা নে কি ক'ম যিয়ে নহওক মই তোমাক এইখন মঞ্চত আকৌ এনেকৈ নাচি থকা দেখা পাই খুব আনন্দিত হৈছোঁ বহুত বহুত ধন্যবাদ বা খুব ভাল লাগিছে কেনেকুৱা লাগিছে তুমি চাগে আৰু একদম ফূৰ্তিতে কেনেকুৱা লাগিছে তুমি প্ৰথম পৰ্যায় পাৰ হৈ এতিয়া দ্বিতীয় পৰ্যায় ভাল লাগিছে বাৰু বহুত এক্সাইটেড হৈ আছিলোঁ দ্বিতীয় পৰ্যায়ত নাচিবলৈ পাম বুলি আৰু এতিয়া পালোঁ ভাল লাগিছে আৰু বৰ ভাগৰ জোগৰ আহিছোঁ যে লখিমপুৰৰ পৰা কিমানখিনি নাচিব পাৰিছোঁ আৰু সেয়া নাজানো আৰু কি হৈছেগৈ আজি মানুহজন আহিছেনে বাৰু আজি নাহিলে নহয় ছোৱালীজনী সেই দুপালে কাৰণে থৈ আহিলোঁ ঘৰতে থাকিলে আজি মই অকলেহে আহিলোঁ অকলে আহিলা মানে কেনেকুৱা লাগিছে বহুত ভাল লাগিছেনে বহুত ভাল লাগিছে ইয়াতে নাচিবলৈ পাইছোঁ মোৰ সেয়াই ভাল লাগিছে সেইটো গম পাইছোঁ বহুত ভাল লাগিছে যে একদম ইমান মনৰ ফূৰ্তিত খুলি ঘূৰি ঘূৰি নাচিছে একদম আমাৰ বোৱাৰীগৰাকী আজি কিবা হ'ব নেকি বাৰু কংসৰ বাহিৰে আৰু কিবা আজি আমি বচন কিবা শুনিবলৈ পাম নেকি শুনিব জানো এতিয়া চবেই কিয় নুশুনিব মই শুনিম শুনিবা নুশুনিবা জানো আমাৰ লেডি কংস বিহুৱতী কংস সেইদিনাখন কংস আমি শুনিলো আজি আমি কি শুনিম আজি কংস নুশুনো দেই আজি মানুহজন নাই আজি বিৰহ বেদনা কিবা ভাষা এটা হয় হয় মিলি পৰিব আমি তেতিয়াহ'লে শুনিম আৰু কি কোৱা আমি সাজু হৈ আছো মই হেৰি কোমৰ হৰণ নাটভাগ ভাওনা কৰিছিলোঁ যোৰহাট কছাৰীপৰীয়াত আমি দ্বিতীয় শ্ৰেষ্ঠ অসম ভিত্তিক দল পাবলৈ সক্ষম হৈছিলোঁ আৰু মই তাতে অনিৰুদ্ধ ভাওটো গাইছিলোঁ আৰু অনিৰুদ্ধ ভাৱেৰে মই এফাকি বচন মাতি দিছোঁ ভুলো হ'ব বাইদেউ পাহৰিলোঁ নহয় বহুত দিন হ'ল এতিয়া একো নহয় যিকণ মনত আছে গাইছোঁ হ'ব তাৰমানে অনিৰুদ্ধ ভাওটো এনেকুৱা খুব প্ৰেমালাপ মানে তেখেতৰ মানে বচনবিলাক প্ৰেম কুমাৰ ক'বলৈ গ'লে প্ৰেমালাপ সেই ডাইলগো প্ৰেমৰে মোৰ মুখত চাগে প্ৰেমৰ ডাইলগ শোভা নাপাব তেওঁ আৰু কৈছোঁ কৈ দিছোঁ দেই কোৱা হাই কামনাৰ মায়া পাশত আবদ্ধ আজি মোৰ হৃদয় কলৈ যাওঁ কলৈ গ'লে বিচাৰি পাম মই মায়াময় সপোন কুঁৱৰীক কি ভুৱন মোহিনী ৰূপ কি যে অনুপম প্ৰেম নিবেদন মোৰ এই অতৃপ্ত পাখৰা গাধৰুৱা কৰি মোক এনেদৰে বিবাহ কৰি মোৰ মন প্ৰাণ হৰি ক'ত গ'লা তুমি ইমান সুন্দৰ কি বলিষ্ঠ কণ্ঠ তুমি অভিনয় নকৰা কিয় অভিনয় সেয়া গাঁৱতে ক'ব সৰুকে ইফালে ওলাই আহা আৰু ওলাই আহিছা যিহেতু আপোনালোকে যদি লৈ আহিম তুমি ওলাই আহিলে ইয়াত তোমাক কাচিং কৰা মানুহ ঢেৰ আছে সঁচাকৈ মই অনুৰোধ কৰোঁ খুব ভাল পাওঁ অভিনয় কৰি আৰু তেনেকৈ যে কোনোবাই অফাৰ দিয়ে তেতিয়াতো বহুত বেছিয়ে ভাল পাওঁ ৰিম্পী ভাবা তাইৰ বিষয়ে দেই মই চবকে কৈ সকলোকে ক'বা আৰু এইটো আমাৰ বিহুৱতী বোৱাৰী যেতিয়া চাব চবে গম পায়েই যাব বোৱাৰীগৰাকী কেৱল নাচতেই নহয় অভিনয়টো পাকত এতিয়া টবি খঙিয়ালে ফোন যাব ফোনৰে পৰি ফোন হয়নে তাকে সাংঘাতিক বলিষ্ঠ কণ্ঠ দেই ধন্যবাদ বাইদেউ বহুত ভাল অভিনয় কৰিছা
মইতো তাইক তৃতীয় পৰ্যায়তো দেখিব বিচাৰো শেষলৈকে ন? দেখিব বিচাৰো শেষলৈকে এই বিজয় হোৱাটো পৰ্যায়টোৱে ভাল হ'ব দেখিব ন? বিচাৰো ফাইনেলৰ দিনাখন আমি বা কি দেখা পাম গোটেইকেইটা ৰূপ চাম গোটেই ফাইনেলত মই একদম মিক্স কৰি এটা লৈ আহিম যদি থাকো চব মিক্স কৰি এটা লৈ আহিম তেনেহ'লে টবি বা এতিয়া আমি বিচাৰকৰ পৰা সুধিয়ে লওঁ নেকি তাকেহে। পূৰবীবাক সুধিয়ে লওঁ নেকি অঁ আজি মানে এয়া কেনেকুৱা হৈছে নৃত্যটি হয়নে তাকে পূৰবীবা এটা কথা ৰিম্পী অ। ইমান যেতিয়া অভিনয় কৰে তাই নিশ্চয় আমাকো চাই চাই নিশ্চয় ঘৰত গৈ আমুকে এনেকে কয় তামুকে এনেকে কয় ৰিম্পী বা এনেকে কয় দেখাইছা নেকি বাৰু সঁচা কথা কোৱা কিবা কয় মোৰ কথা ভাবিছা আচ্ছা কৈছা নেকি তেনেকে? দীপজ্যোতি ছাৰে কেনেকে কয় বাৰু দেখাই দিয়াচোন ছাৰে সেনেকৈ কি ক'ম বহুত ভাল লাগিলে একেবাৰে বঢ়িয়া মাতে চাতে মিলি গৈছে আপোনাৰতো কয়তো নেকি কোৱা 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 অ ৰিম্পী কি কোৱা কি বস্তু কি কোৱা ৰিম্পী ইমান ধুনীয়া নাচিছা তুমি বহুত ভাল লাগিছে এনেকে কয় পূৰবীবাই অ' মাই গড মোৰ বহুত ভাল লাগে আপোনাৰ মানে কথা কোৱা শৈলীটো মোৰ বহুত বেছি ভাল লাগে হয়নে অঁ ইছ ৰাম চুমা দি দিছো দেই তোমাৰ ময়ো দি দিছো ৰিপ্লাই এটা আৰু মই কেনেকে ইমান কওঁ? টেঙৰ তাই ৰিম্পীবাই এনেকৈ কয় টপি কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে এনেকে সোধে দেখিছো বডি লেংগুৱেজ পুৰা চাই আছে এনেকে কয় ন তাই মোৰতো এনেকে কৰি ন আৰু মানে এই অভিনয় জগতলৈ আহিলে মই ধুনীয়াকৈ আৰু নিজৰ দোকান চোকান সামৰি আৰু ঘৰত বহি দিম সেইটো নহয় দেই গম পাইছো সেইটো হ'বই নোৱাৰে পাই এই পাই তোমাৰ মানুহজনক আজি মিছ কৰিছ পাই অঁ আহিবলৈ মন আছিলে সেয়াহে ছোৱালীজনী নাকত যে দুখ পালে কেনেকেতো দুখ পালে অ ছোৱালীজনী আকৌ হেৰিয়ত পৰিলে হোটেলত থাকোঁতে সেইদিনাখনি ইমান উৎপাত কৰি ফুৰে তাৰপিছত পিছলি পৰি গোটেই এইবোৰ নায়েই তেজ ওলাই গ'ল তাৰপৰা ঘৰলৈ লৈ গ'লো মাহঁতে ক'লে নালাগে আৰু আকৌ গ'লে আকৌ বেছিকৈ দুখ পাবগৈ থৈ যা এনেকৈ ক'লে সেইকাৰণে থৈ আহিলোঁ ঘৰতে থৈ যা বুলি কৈছে ন থৈ যা বুলি ক'লে হয় থৈ দেই আহিলোঁ আমি বৰ মিছ কৰিলো পাই মানুহজনৰ সেইদিনাখন যে আহিছিলে আকৌ যদি থাকোঁ লৈ আহিম আকৌ যদি থাকা যদি থাকোঁ লৈ আহিম আৰু তেতিয়া আমি একদম চিন্তা কৰিব লাগিব ঠিক আছে আৰু দিয়া এতিয়া আৰু কি কম তুমি কেনেকুৱা হ'ল বাইদেউ সেইটো কৈ দিয়ক কেনেকুৱা হ'ল মানে হ'লেতো কৈ দিয়ক তাই ৰৈ আছে এই যেনেকে কথা কৈছা তুমি তেনেকে নাছিলা গম পাইছা অভাৰ এনাৰ্জি দি নাচিছা কিন্তু নামষাৰ গোৱাৰ আগতে কি হৈছিলে সেইটো কথা কোৱা সেইটো ডাঙৰ কথা এতিয়া তো কোৱা এতিয়া যাম বুলি ভাবিছিলো বেলেগ কিবা এটা ওলাল কিবা এটা ওলালে কিবা এটা গৈ খৰধৰটো বেছি মোৰ বহুত এইটো গম পাইছো এই খৰধৰ এই যেনেকে আহে তেনেকেই তাই নোহোৱা হৈ যায় মোক যেতিয়া ঘৰত গালিয়ে পাৰিব এখন এইফালৰ পৰা কৈ আছে মানুহ মাৰিব দেই ঘৰত গালি পাৰিব কি গালিগে বুলি শিকাই পঠিয়ালে এটা ধৰি লওক আলহী এটা এইখন কোনে গালি পাৰিব ঘৰত নহ'লে মানুহজনে ক'ব মানুহজনে শিকাই পঠিয়াইছিলে হয়নে নামষাৰ মোৰ দেউতাই নামষাৰ দেউতাই পাপাই শিকাইছে আৰু মানে পাপাই যেনেকে শিকাইছে সেইটো কাবাই কিন্তু দেই এনেকে কৰিবা তেনেকে সেইখিনি মানে ডাইৰেকশ্যন দিয়া মানুহজন মোৰ হাজবেণ্ড বেছি উদণ্ড নানাচিবা হয়নে য'ত মিহি হ'ব লাগে তাত মিহি নাচিবা তাৰমানে কি হৈছে এই অভাৰ হৈ যায় যে কেতিয়াবা অভাৰ বস্তুটো বেয়া হৈ যায় হয়নে সেই অভাৰটো নকৰিবা হয়নে যিটো কয় একদম য'ত মিহি নাচিব লাগে তাত মিহি নাচিবা য'ত ধুনীয়াকৈ ঘূৰিব লাগে ঘূৰিবা আৰু নাচনি উৰোৱা চাপৰটো দীঘলীয়া চাপৰটো আৰু অলপ বেলেগ কৰিবাচোন আমি একে চাই আমাৰ অকণমান আমনি লাগিছে অলপ বেলেগ হোৱাটো বিচাৰোঁ গোটেইখিনি সামৰি সুতৰি খুব ধুনীয়া হৈছে পৰিৱেশন দিয়া ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ বহুত ধন্যবাদ বাইদেউ বহুত ধন্যবাদ বহুত ধন্যবাদ পাহৰিবা খুব সুন্দৰকৈ ওলাই আহিছিলে পৰিৱেশনটো ওখ পাখ এগৰাকী খুব সুন্দৰ বিহুৱতী সুলভ নাচনী মানে বিহুৱতী আমি ওখ পাখ মানে লাহি পাহি ভাল লাগে ন চাই ধুনীয়া কিন্তু যিখিনি পূৰবীবাই ক'লে বিহু নামষাৰ পাহৰি গ'ল যিহেতু প্ৰতিযোগিতা নহয় জানো আমি ধেমালি কৰিছোঁ কিবা কৰিছোঁ ফূৰ্তি কৰিছোঁ বেলেগ কথা কিন্তু আল্টিমেটলি কি হ'ব এটা ৰিজাল্ট আউট হ'ব নহয় জানো গতিকে চিৰিয়াছনেছ আমি চিৰিয়াছ হ'ব লাগে কিন্তু বেছিও চিৰিয়াছ হৈ যাব নালাগে যে মই পাহৰি যাম নেকি কিন্তু আখৰাও লাগিব গতিকে পৰৱৰ্তী সময়ত যদি আপুনি আগবাঢ়ি যায় কথা দিয়ক যাতে নাপাহৰে
বিদ্যা সঁচাকৈ নেপাহোঁ নাপাহৰেতো নেপাহোঁ বিদ্যা খাই কৈছে অঁ ঠিক আছে বিদ্যা যদি শপত বুলি ময়ো কৈছোঁ যদি আপুনি নাপাহৰে শপত খাই কৈছোঁ যদি আপুনি আগলৈ যায় নহয় তেতিয়া বিদ্যা ময়ো আপোনাক আগলৈ চাবলৈ মানে আশা কৰিম দীপজ্যোতি দা নমস্কাৰ ছাৰ নমস্কাৰ হেৰি প্ৰথমে ধন্যবাদ দিছোঁ মোৰ ভইচটো যে ভাল লগা নাই পূৰবীবাৰ ভইচটো ভাল লাগিছে এই নহয় নহয় মই ধন্যবাদ দিছোঁ বেয়া পোৱা নাই কাৰণ ভাল লগাহেঁতেন আকৌ পূৰবীবাৰ লগত যিটো দিয়া লোৱা হ'ল সেইটো মই না দিব পাৰোঁ না ল'ব পাৰিম কাৰণ এইটো গৃহযুদ্ধ হ'ব গতিকে বেয়া লগাটো মোৰ কাৰণে ভাল হ'ল পূৰবীবাক ভাল লগা বুলি কওঁতে যিটো গিভ এণ্ড টেক হ'ল সেইটো মই না দিব পাৰিম ইয়াৰ পৰা এনেকৈ না তাৰপৰা ল'ব পাৰিম ল'লে সিফালেও গৃহযুদ্ধ সিফালেও গৃহযুদ্ধ গতিকে সেইটোতো কেতিয়াও ল'ব নোৱাৰোঁ গতিকে মই ভাল পাইছোঁ মই ভাল পাইছোঁ যে মোৰ ভইচটো ভাল লগা নাই সেইকাৰণে মই ধন্যবাদ দিছোঁ মই বেয়া পোৱা বুলি কোৱা নাইতো সেইকাৰণে প্ৰথমেই কৈ লৈছোঁ মই কাৰণ ইমান এইটো বিহুৱতী বোৱাৰী কৰি পেলাই NB নিউজৰ কেতিয়াও এইটো লক্ষ্য নাই গৃহযুদ্ধ কৰোৱা গৃহসুখ কৰোৱাহে NB নিউজৰ লক্ষ্য আচলতে হয় নহয় গতিকে প্ৰথমে এইটো মই ধন্যবাদ দি ল'লোঁ তাৰপিছত আহোঁ আকৌ আৰু এটা ধেমেলীয়া কথাতে কৈ লওঁ যে সৰুৰে পৰা মিক্সাৰ চানা খাইছোঁ মিক্সাৰ অভিনয় দেখা নাই সেইটো চাবলৈও আশা থাকিব যেনেকেই নহওক যি পৰিস্থিতিয়ে নহওক মিক্সাৰ চানা বহুত খাইছোঁ কিন্তু পেটৰ অসুখ হোৱাকৈ খাইছোঁ অভিনয়টো চোৱাৰ আশা থাকিব গতিকে তাৰ বাবে যিমানখিনি কষ্ট কৰিব লাগে যিমান যি কৰিব লাগে আজিৰ পৰাই কৰা আৰম্ভ কৰক ভগৱানে এতিয়া আহোঁ বেয়া লগা খণ্ডলৈ মোৰতো লাগিছে গগনাটো অকণমান শেষৰ ফালে গগনাটো অকণমান লাগিছে অকণমান খেলি মেলি মোৰ মনে শুনি পেলাই মোৰ তেনেকুৱা লাগিলে ছেকেণ্ড পাৰ্টটো লাষ্টৰ ফাললৈ গগনাত অকণমান মানে তাৰমানে ঢোলৰ লয়ৰ পৰা অকণমান ওলাই যোৱা নিচিনা লাগিছে মোৰ অলপ লাষ্টৰ ফালে দেই আৰু যোৰা নামটোও ঠিক তেনেকুৱাই অকণমান খেলি মেলিটো হ'ল এইটোতো কৈ দিলে পূৰবীবাই আৰু পেপাৰ পাছৰ চাপৰটো নাচোঁতেও কোনোবা এটা অংশত কিন্তু ঢোলৰ লয়ৰ পৰা ঢোলৰ লয়ৰ লগত পৰা নাই তাৰমানে কোনোবা গেনা গেনা হয়নে ঢোলৰ যিটো লয় আছিলে সেইটোৰ পৰা ঢোলত নপৰিলে তাৰমানে সেইখিনি অলপ চাব লাগিব আৰু একদম শেষত কওঁ আগৰ খণ্ডৰ প্ৰতিযোগীকো কৈছোঁ আকৌ এতিয়া মই ক'ব বিচাৰিছোঁ যে দীঘলীয়া চেওঁটো হ'ল এগৰাকী বিহু নাচনীৰ পৰিৱেশনৰ সময়ত চবতকৈ মানে এটা স্কোপ থকা অংশ তাৰমানে সেইটো যদি ভাল নাচি গ'ল নাচনীজনীয়ে বেয়াবিলাক মাইনাছ হৈ যাব পাৰে তাৰমানে গতিকে সদায় সেইটোত বেছি গুৰুত্ব দিব লাগে শুভেচ্ছা দিলোঁ পৰৱৰ্তী সময়ত আৰু বহুত ভাল দেখিম বুলি আশা ৰাখিলোঁ বহুত বহুত ধন্যবাদ ছাৰ হয় ধন্যবাদ টবি ইয়াৰ পিছৰ পৰ্যায়টো আমি তোমাক এইখন মঞ্চত চাব বিচাৰোঁ গতিকে কি কৰিব লাগিব আৰু গোটেই ভুলবিলাক শুধৰাব লাগিব ভালকৈ প্ৰেক্টিচ কৰি আহিব লাগিব সেইবাবে তোমাক আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ